হেল্ল' এভৰিৱান, হৰ হৰ মহাদেৱ। আজি মই ভাবিছোঁ মোৰ চশমাটো গৈ কিনে চেঞ্জ কৰিম, কাৰণ এই চশমাটো পুৰণা হ'ল আৰু সেইকাৰণে মই গৈ আজি বেলেগ এটা চশমা ল'মগৈ। চুলিখিনি আজি ধুলোঁ, সেইকাৰণে ড্ৰায়াৰ দি অকণমান শুকুৱাই লৈছোঁ। যিমান ড্ৰায়াৰ দিলেও মোৰ চুলিখিনি নুশুকাই, 5-6 ঘণ্টা লাগেই চুলিখিনি দীঘল কাৰণে। অকণমান ওলাই গৈছোঁ আজি টাউনলৈ, তিনিচুকীয়া টাউনলৈ। এইখিনি চাওকচোন, ইমান ধুনীয়া ধুনীয়া গোলাপ ফুল কালাৰ। মোৰ মানে ফুল দেখিলেই ভাল লাগে, মই ফুল খুবেই বেছি ভাল পাওঁ। আৰু আজি আমাৰ মন্দিৰত পূজা কৰা হ'ল, শিৱ ভগৱানৰ সোমবাৰ বুলি সদায় পূজা এনেকৈ দি দিছোঁ। বৰ ভাল লাগিছে দেখিবৰ কাৰণে। মই সেইকাৰণে এনেকৈ সেৱা লৈ ল'লোঁ, আৰু আপোনালোকেও সেৱা লৈ লওক আমাৰ থানটোৰ পৰা। ইমান ধুনীয়া কেকটো দেখি গম পাইছে নিশ্চয় আজি কাৰোবাৰ বাৰ্থডে হয়। আজি মোৰ মাৰ বাৰ্থডে। ধুনীয়াকৈ মায়ে একদম কেক কেণ্ডেল ফুকি ধুনীয়াকৈ আৰু কেক চেক কাটি মেলি পাপাই মাক কেক খুৱাই দিলে, দুটাকে কেক খুৱাইছে। আৰু মায়ে লাজতে ক'ব নোৱাৰা হৈ গৈছে, আৰু তাৰ মাও ফিল কৰিছোঁ, ৱাও য়াম্মি। মই কেকটো য়াম্মি হ'বই, মই অলপ মাক এনেকৈ খুৱাই দিলোঁ। খুৱাই মাক কৈছোঁ ৰ'বা অকণমান গালত তোমাক লগাই দিওঁ। এয়া পাপাই দিছে ধুনীয়া চুৱেটাৰ এটা গিফ্ট মাও একদম থেংক ইউ বুলি কৈছে, আৰু ধুনীয়াকৈ মাও ফূৰ্তিত ক'বলৈ গৈছে সঁচাকৈ ধুনীয়া। মই বুকে মাক আনি দিলোঁ। দেন মই কাণফুলি এযোৰ আৰু চকলেট আনিছিলোঁ, ভণ্টিয়ে মোৰ পৰা লৈ মাক দি দিছে গিফ্ট। এনেকৈ হাঁহি ফূৰ্তি কৰিব লাগে।